Hi everyone, welcome back to my YouTube channel. So আজি মই অলপমান ফুৰিবলৈ গৈ আছো আৰু মই কলৈ যাও আপোনালোকক অকমান দেখাবলৈ চেষ্টা কৰিম. So let's get started. এয়া চাওক 6 মিনিট আছে আৰু গৈ আছো বহুত ধুনীয়া লাগিছে পৰিৱেশটো কিন্তু অৱশেষত আহি পালো খামৰেঙা বিল এইখন এয়া চাওক আজি সানডে যে বহুত মানুহ আহিছে তো হে এভৰিৱান আহি পালো খামৰেঙা বিল এয়া চাওকচোন ইমান ধুনীয়া পৰিৱেশটো আৰু এতিয়া নামিছো গাড়ীৰ পৰা আৰু চাওকচোন ইমান ধুনীয়া লাগিছে বিলখন এতিয়া মই অকণমান আগৰ ফালে গৈ আছো মানুহ কিন্তু বহুত আহিছে দেই বাইদেৱে ৰাস্তাটো কিন্তু বহুত বেয়া দেই এইখিনি হেই এভৰিৱান আমি লেকৰ পৰা আহিলো লেকৰ ওচৰত যোনটো মানে পিকনিক স্পট আছিলে তাৰ পৰা আহিলো আমি অকণমান নামিছোঁ আৰু ইয়াতে মানে অকণমান চব্জি আছে লোকেল চব্জি যেন লাগিছে সেইখিনি অকণমান ল'বলৈ গৈ আছোঁ ৰ'ব চব্জি ল'লোঁ আৰু আমি ইয়াৰ পিছত লাঞ্চ কৰিবলৈ যাম এভৰিৱান আমি আহি পালোঁ টুইলাইট ৰিজৰ্টত আৰু সোমাই যাম আৰু আমাৰ অলপ দেৰিয়ে হৈ গ'ল লাঞ্চ কৰা আজি তো এয়া পাই গ'লোঁ আমি টুইলাইট ৰিজৰ্ট তো গাইছ এয়া পাই গ'লোঁ টুইলেট এতিয়া সদিতো মোৰ 3বাৰমান হৈ গ'ল অহা আগতে টিকেট কাটিব লাগিছিল এতিয়া বোলে নালাগে তো গাইছ এইটো চাওক ইমান ধুনীয়া লাগিছে বাইদেৱে এইখিনিতো ৰাতি বেছি ভাল লাগে ইয়াতে লাইটবোৰ জ্বলে ন লাইটবোৰ জ্বলিলে বহুত বেছি ধুনীয়া লাগে আৰু এইটো চাওক ঘৰ তো গাইছ আমি এতিয়া বহি আছোঁ আমি অৰ্ডাৰ দি ল'লোঁ ৰেডি হোৱা নাই এতিয়ালৈকে আৰু ইয়াতে বহুত হাল্লা হৈ আছে মানে ইয়াতে চুইমিং পুল আছে যে সেইকাৰণে ইয়াতে বহুত মানুহ আছে ইমো নাই দিয়া ন আমাৰ খোৱা লোৱা হৈ গ'ল আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু মই এতিয়া ব্ৰিজখনত উঠিব আহিছোঁ এতিয়া চাওক ব্ৰিজখন গাইছ এইটো চাওক ইমান ধুনীয়া লাগিছে এই ফ্ৰেণ্ডছ মই কালি আহি পাওঁতে সন্ধিয়া হৈ গ'ল গতিকে মই আৰু কালি ভিডিঅ' নবনালোঁ আৰু মই আজি গৈ আছোঁ ফেঞ্চি বজাৰ তো বলক তেন্তে এই ফ্ৰেণ্ডছ আমি বাছৰ পৰা নামিলোঁ আৰু আমি ডাইৰেক্ট পাণবজাৰত আহিলোঁ মানে ভণ্টিৰ অলপমান কিতাপ কিনিব আছে চ' আমি কিতাপ ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ বেগটো দি দিলোঁ
বেগটো দি এতিয়া মই আৰামত গৈ আছোঁ আমি এতিয়া খোজকাঢ়িয়ে গৈ আছোঁ ইমান ডাঙৰ কিতাপৰ বস্তাবোৰ দি দিছে মোৰ আৰু নিজে পুৰা আৰামছে গৈ আছোঁ এইবিলাক টপ ওলাইছে মা ইমান সৰু এইবিলাক আমাৰ গাত কেতিয়াও নহয় পেণ্ট এইবিলাক আছে নে 200 টকা এইটো লোৱা 200 টকা তো গাইছ আমি কিবা কিবি ল'লোঁ বাট আপোনালোকক ঘৰত গৈ দেখাই আছোঁ মানে ইয়াতে বহুত দিগদাৰ হয় কেমেৰা কৰি থাকিব ফ্ৰেণ্ডছ আমি আহিলোঁ লক্ষী কেবিনত গাইছ চিংৰাটো পালোঁ বাট চাহটো পোৱা নাই তো গাইছ ফাইনেলি চাহটো আহি পালে ভণ্টিয়ে চাহ নাখায় চ' মই এক কাপ গাখীৰ চাহ লৈ আছোঁ মজাকে এবাৰ আকৌ খাই শান্তি নহ'ল তাই আৰু এতিয়া মিঠাই খাই আছে বিকজ মোৰ ফেভৰেট মিঠাই মাৰ কাৰণে লৈ আছোঁ বিকজ মাও অহা নাই আমাৰ বজাৰ হৈ গ'ল আৰু মই এতিয়া আমি ফেঞ্চিৰ মানে ব্ৰিজখনৰ ওপৰেদি পাৰ হ'লোঁ আৰু পাৰ হৈ ব্ৰহ্মপুত্ৰ চাওক এয়া মানুহবোৰ আহি আছে ৱাও ইমান ধুনীয়া লাগিছে এইখিনি ইমান মানুহ আহি আছে বোলা এতিয়া ভাগৰ লাগি গৈছে আমাৰ এইখিনিত খোজকাঢ়ি তো হাই এভৰিৱান মই কালি ফেঞ্চি গৈছিলোঁ আৰু মই আপোনালোকক কৈছিলোঁ যে মই কি আনিছোঁ দেখাম বুলি ফাৰ্ষ্টতে মই এটা কুৰ্তি আনিছিলোঁ আৰু কুৰ্তিটো হৈছে এইটো বহুত ছফ্ট হয় মেটেৰিয়েলটো কটনৰ মেটেৰিয়েল হয় শৰ্ট কুৰ্তি হয় কালাৰটো লাইট গ্ৰীণ টাইপৰ পিংক অলপ ফুল আছে বহুত বেছি ভাল হয় এইটো গতিকে এইটো লৈ ল'লোঁ বাট মোৰ নহয় মোৰ চিষ্টাৰৰ হয় এইটো আৰু নেক্সট এটা ডেইলি ৱেৰৰ কাৰণে এটা হাফ পেণ্ট লৈছিলোঁ আৰু মই এনেকুৱা ক্লাটচাৰ লৈছিলোঁ এনেকুৱা দুটা লৈছিলোঁ ক্লাটচাৰ আৰু নেক্সট মই একযোৰ এনেকুৱা ইয়েৰিংছ লৈছিলোঁ ডেইলি ৱেৰৰ কাৰণে ভাল হয় এইযোৰ আৰু মই নেক্সট লৈছিলোঁ একযোৰ ছানগ্লাছ মই ছানগ্লাছ ইমান নিপিন্ধোঁ বাট কেতিয়াবা ফটো উঠিবৰ কাৰণে লাগে চ' এইযোৰ লৈ ল'লোঁ বহুত কম প্ৰাইজত এইযোৰ পাই গৈছিলোঁ গতিকে মোৰ এইখিনিয়ে আছিলে ফেঞ্চিৰ পৰা অনা বজাৰ আৰু আপোনালোকৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু আপোনালোক কোনোবা যদি নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই